নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 50টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যনৰ শুদ্ধ উত্তৰ কৰিব পাৰে আমাক কমেণ্ট বক্সত নিশ্চয় জনাই দিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং হেড ৰিটেন ৰাজবল্লী পটক। তলৰ কোনে ৰাজবল্লী পটক লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি প্ৰজ্ঞা ভট্ট। বন্ধুসকল, প্ৰজ্ঞা ভট্ট ৰাজবল্লী পটকত 1486 চনৰ পৰা 1512 চনলৈকে কাশ্মীৰৰ বিৱৰণ অন্তৰ্ভুক্ত কৰিছিল। তো মনত ৰাখি থ'ব, 1486 চনৰ পৰা 1512 চনলৈকে কাশ্মীৰত যিসমূহ ঘটনা সংঘটিত হৈছিল সেই সকলো বিৱৰণ তেওঁ ৰাজবল্লী পটকত অন্তৰ্ভুক্ত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং আৰ কল্ড ফৰেষ্ট বুকছ। তলৰ কোনখন গ্ৰন্থক বন গ্ৰন্থ বোলা হয়? ৰাইট এনচাৰটো অপশ্যন বি আৰণ্যক। আৰণ্যকক বন গ্ৰন্থ বুলি কোৱা হয়। জংঘলত বসবাস কৰা সন্যাসীসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে লিখা গ্ৰন্থবোৰক বন গ্ৰন্থ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া ইন হুইচ ইয়েৰ। আলেকজেণ্ডাৰে কোন বছৰত ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো অপশ্যন চি 326 BC। খ্ৰীষ্টপূৰ্ব 326 চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। বন্ধুসকল, মনত ৰাখি থ'ব, আলেকজেণ্ডাৰ এজন মেচিডোনিয়াৰ ৰজা আছিল আৰু তেওঁ 326 খ্ৰীষ্টপূৰ্বত ভাৰতলৈ আক্ৰমণ কৰিবলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৰুলাৰ্ছ অফ কুষাণ পিৰিয়ড এডপ্টেড দ্য টাইটেল দেৱপুত্ৰ। কুষাণ যুগৰ কোনজন শাসকে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো অপশ্যন চি কনিষ্ক। কুষাণ যুগৰ কনিষ্কই দেৱপুত্ৰ উপাধি ধাৰণ কৰিছিল। বন্ধুসকল, কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। মনত ৰাখি থ'ব, আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ ব্যৱস্থা আছে? ৰাইট এনচাৰটো অপশ্যন চি আৰ্টিকল 63। বন্ধুসকল, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 63ত উপ ৰাষ্ট্ৰপতিৰ ব্যৱস্থা আছে। আৰু বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন সেইটো মনত ৰাখি থ'ব। বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি হৈছে জগদীপ ধনখৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এণ্ডেমিক স্পেচিছ। তলৰ কোনটো স্থানীয় প্ৰজাতিৰ উদাহৰণ? ৰাইট এনচাৰটো অপশ্যন এ নিকোবৰ পিজন। অৰ্থাৎ নিকোবৰ কপৌটো হৈছে এটা স্থানীয় প্ৰজাতিৰ উদাহৰণ। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য এইম অফ চিপকো মুভমেণ্ট। চিপকো আন্দোলনৰ লক্ষ্য কি আছিল? ৰাইট এনচাৰটো অপশ্যন ডি ফৰেষ্ট কনজাৰ্ভেশ্যন। চিপকো আন্দোলন বা চিপকো মুভমেণ্টৰ উদ্দেশ্যটো আছিল বন সংৰক্ষণ কৰা। বন্ধুসকল, গড়ৱাল অঞ্চলত সুন্দৰলাল বহুগুণাই প্ৰথমে এই চিপকো আন্দোলন আৰম্ভণি কৰিছিল। তো এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে আপোনালোকৰ এক্সামৰ বাবে যে চিপকো আন্দোলন কোনে আৰম্ভণি কৰিছিল। তো মনত ৰাখি থ'ব, সুন্দৰলাল বহুগুণাই প্ৰথমে চিপকো আন্দোলনৰ আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক দ্য মুণ্ডাছ এণ্ড সন্থালছ অফ ছোটা নাগপুৰ ৰিজন ৱৰশ্বিপ হুইচ ওৱান অফ দ্য ফলোইং ট্ৰিজ। ছোটা নাগপুৰ অঞ্চলৰ মুণ্ডা আৰু সন্থালসকলে তলৰ কোনটো গছক পূজা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ মাহুৱা। ছোটা নাগপুৰ অঞ্চলৰ মুণ্ডা আৰু সন্থালসকলে মাহুৱা আৰু কদম গছক পূজা কৰে। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টাইগাৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন ইণ্ডিয়া। ভাৰতত বাঘৰ সংৰক্ষিত বনাঞ্চল কিমান আছে? ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি 54। বন্ধুসকল, ভাৰতত বৰ্তমান 54টা বাঘ সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য ইউনাইটেড নেশ্যনছ হেডকোৱাৰ্টাৰ্ছ লোকেটেড। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো অপশ্যন চি নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন হুৱেন ডিড দ্য ইউনিফিকেশ্যন অফ বেংগল টেক প্লেচ। বংগৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ৰাইট এনচাৰটো অপশ্যন বি 12 ডিচেম্বৰ 1911। তো 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে বংগৰ একত্ৰীকৰণ হৈছিল। Now question number 12.
What was the main occupation of Rigvedic Aryans? ঋগবৈদিক আৰ্যসকলৰ প্ৰধান বৃত্তি কি আছিল? ৰাইট আনসাৰ টু অপশন বি এনিমেল হাজবেন্ড্ৰি অৰ্থাৎ পশু পালন কৰা আছিল। নেক্সট কোৱেশ্চনটো হৈছে গায়ত্ৰী মন্ত্ৰ এড্ৰেছ টু গডেছ সাবিত্ৰী ইজ ফাউণ্ড ইন হুইচ বুক? গায়ত্ৰী মন্ত্ৰ যিটো দেৱী সাবিত্ৰীক উদ্দেশ্যি আছিল কোনখন পুথিত পোৱা যায়? তো এই গায়ত্ৰী মন্ত্ৰ কোনখন পুথিত পোৱা যায় আমাক কোৱেশ্চনটোত সুধিছে। তো ইয়াৰ ৰাইট আনসাৰ টু অপশন এ ঋগবেদ। গায়ত্ৰী মন্ত্ৰসমূহ ঋগবেদত পোৱা যায়। নেক্সট কোৱেশ্চনটো হৈছে দ্য ফিলচফিকেল চিষ্টেম প্ৰপাউণ্ডেড বাই কপিল মুনি ইজ কপিল মুনি আগবঢ়োৱা দাৰ্শনিক ব্যৱস্থাটো কোনটো? ৰাইট আনসাৰ টু অপশন বি সাংখ্য ফিলচফি অৰ্থাৎ সাংখ্য দৰ্শন। নাও কোৱেশ্চন নম্বৰ 15 টু হুইচ সাবজেক্ট ইজ দ্য বুক নেম চৰক সংহিতা ৰিলেটেড? চৰক সংহিতা নামৰ গ্ৰন্থখন কোন বিষয়ৰ লগত জড়িত? কাৰেক্ট আনসাৰ টু অপশন সি মেডিচিন অৰ্থাৎ ঔষধৰ লগত জড়িত। আৰু এই চৰক সংহিতা আয়ুৰ্বেদৰ এখন সংস্কৃত গ্ৰন্থ আছিল। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ বেদা মেজিকেল চাৰ্মছ এণ্ড স্পেলছ আৰ ডেছক্ৰাইব? কোনখন বেদত যাদুকৰী মন্ত্ৰ আৰু বশীকৰণ মন্ত্ৰৰ বৰ্ণনা কৰা হৈছে? শুদ্ধটো অপশন ডি অথৰ্ববেদ। অথৰ্ববেদত যাদু মন্ত্ৰ বা বশীকৰণ মন্ত্ৰৰ বৰ্ণনা কৰা হৈছে। নেক্সট কোৱেশ্চন টু হুইচ ৰিজন আৰ মনষ্টেৰিজ টেম্পলছ এণ্ড স্তূপছ ৰিলেটেড? মঠ মন্দিৰ আৰু স্তূপ কোন ধৰ্মৰ লগত জড়িত? কাৰেক্ট আনসাৰ টু অপশন এ বুদ্ধিজিম অৰ্থাৎ বৌদ্ধ ধৰ্মৰ লগত জড়িত। নেক্সট কোৱেশ্চন ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ বুদ্ধিজম ৱাজ ইন্ট্ৰডিউচড ইন নেপাল? কোনজন শাসকৰ ৰাজত্বকালত নেপালত বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈছিল? কাৰেক্ট আনসাৰ টু অপশন বি অশোক। সম্ৰাট অশোকৰ ৰাজত্বকালতে নেপালত বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হুইচ লেংগুৱেজ হেজ বিন ইউজ মোৰ ফৰ দ্য প্ৰপাগেশ্যনছ অফ বুদ্ধিজম? বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে কোনটো ভাষা বেছিকৈ ব্যৱহাৰ কৰা হৈছিল? কাৰেক্ট আনসাৰ টু অপশন সি পালি। তো পালি ভাষাটো বেছিকৈ ব্যৱহাৰ হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে জাতক ইজ এ বুক অফ হুইচ ৰিলিজন? জাতক কোন ধৰ্মৰ গ্ৰন্থ হয়? কাৰেক্ট আনসাৰ টু অপশন সি বৌদ্ধ। তো বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহক জাতক বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু এম্ব্ৰেছ বুদ্ধিজিম? বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা কোন আছিল? ৰাইট আনসাৰ টু অপশন সি মহাপ্ৰজাপতি গৌতমী। নেক্সট কোৱেশ্চন হুৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড? তৃতীয় বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? মনগল ইয়াৰ কাৰেক্ট আনসাৰ টু অপশন বি পাটলিপুত্ৰত। নেক্সট কোৱেশ্চনটো হৈছে হু মেইনলি হেল্প ইন এক্সপানশ্যন অফ চন্দ্ৰগুপ্তছ ৰুল? চন্দ্ৰগুপ্তৰ শাসন সম্প্ৰসাৰণত মূলতঃ কোনে সহায় কৰিছিল? কাৰেক্ট আনসাৰ টু অপশন সি চাণক্য। মনগল চাণক্য চন্দ্ৰগুপ্ত মৌৰ্য ৰাজসভাৰ প্ৰধান মন্ত্ৰী আছিল আৰু তেওঁ চন্দ্ৰগুপ্তৰ শাসন সম্প্ৰসাৰণত মূলতঃ সহায় কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব চাণক্যক বিষ্ণুগুপ্ত বা কৌটিল্য নামেৰেও জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ কাৰেঞ্চি প্ৰিভেলেণ্ট ইন দ্য মৌৰ্যন এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰাৰ নাম কি আছিল? কাৰেক্ট আনসাৰটো অপশন এ পানা। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক মেগাস্থেনিছ? মেগাস্থেনিছৰ পুস্তকখনৰ নাম কি আছিল? কাৰেক্ট আনসাৰটো অপশন ডি ইণ্ডিকা। মেগাস্থেনিকৰ পুস্তকখনৰ নাম আছিল ইণ্ডিকা। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছোঁ। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছোঁ। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব। সেয়েহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয়
তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই PDF ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। নেক্সট কোৱেশ্চনটো হৈছে হুইচ পয়েট ৰট দ্য ইপিক কুমাৰ সম্ভৱ? কোনজন কবিয়ে কুমাৰ সম্ভৱ মহাকাব্য ৰচনা কৰিছিল? ৰাইট এনসাৰটো হৈছে অপচন ডি কালিদাসে। নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ইজ দ্য জগন্নাথ টেম্পল লোকেটেড? জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপচন এ। নেক্সট কোৱেশ্চনটো হৈছে বাই হুম ৱাজ দ্য কাৱাত-উল-ইছলাম মস্কুই বিল্ড? কাৱাত-উল-ইছলাম মছজিদ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? ৰাইট এনসাৰটো অপচন এ কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে কাৱাত-উল-ইছলাম মছজিদটো নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্চন হুজ ডটাৰ ৱাজ ৰেজিয়া চুলতানা? ৰেজিয়া চুলতান কাৰ কন্যা আছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ ইলতুৎমিছৰ কন্যা আছিল। নেক্সট কুৱেশ্চনটো হৈছে ইন হুজ ৰেইন মেক্সিমাম মংগল ইনভেশনছ টুক প্লেচ? কাৰ ৰাজত্বকালত সৰ্বাধিক মংগোলীয় আক্ৰমণ হৈছিল? উত্তৰটো অপচন চি আলাউদ্দিন খিলজিৰ। নেক্সট কুৱেশ্চনটো হৈছে গোল গম্বুজ অফ বিজাপুৰ ইজ হুজ টম? বিজাপুৰৰ গোল গম্বুজ কাৰ সমাধি? ৰাইট এনসাৰটো অপচন এ আদিল শাহ প্ৰথম। তো বিজাপুৰত থকা গোল গম্বুজটো আদিল শাহ প্ৰথমৰ সমাধিস্থল। নেক্সট কুৱেশ্চনটো হৈছে হুইচ কল চৈতন্য অফ আছাম? অসমৰ চৈতন্য বুলি কাক কোৱা হয়? শুদ্ধটো অপচন এ শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱক অসমৰ চৈতন্য বুলি কোৱা হয়। নেক্সট কুৱেশ্চনটো হৈছে হুজ কোৰ্ট পয়েট ৱাজ দ্য গ্ৰেট মিউজিচিয়ান তানসেন? মহান সংগীতজ্ঞ তানসেন কাৰ দৰবাৰী কবি আছিল? ৰাইট এনসাৰটো হ'ব অপচন বি আকবৰৰ। নেক্সট কুৱেশ্চনটো হৈছে হুইচ মোগল ৰুলাৰ ৱাজ কল্ড আলমগীৰ? কোনজন মোগল শাসকক আলমগীৰ বুলি কোৱা হয়? ৰাইট এনসাৰটো অপচন ডি ঔৰংজেব। ঔৰংজেবক আলমগীৰ বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্চনটো হৈছে হু ডিস্কভাৰ্ড দ্য চি ৰুট অফ ইণ্ডিয়া? ভাৰতৰ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনসাৰটো অপচন চি ভাস্কো দা গামা। ভাস্কো দা গামা প্ৰথম পৰ্তুগীজ নাবিক আছিল যিজনে ভাৰতত সাগৰীয় পথৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্চনটো হৈছে হু ইণ্ডেড দ্য ডাইৰেচি পলিচি? দ্বৈত নীতি কোনে সমাপ্ত কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি ৱাৰেন হেষ্টিংছ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1935ৰ দ্বাৰা তেওঁ দ্বৈত শাসনটো সমাপ্ত কৰিছিল। নেক্সট কুৱেশ্চনটো হৈছে ইন হুইচ চিটি ৱাজ দ্য ফাৰ্ষ্ট কটন টেক্সটাইল মিল এষ্টাব্লিছ ইন ইণ্ডিয়া? ভাৰতত কোনখন চহৰত প্ৰথম কপাহী বস্ত্ৰ মিল কল প্ৰতিষ্ঠা হৈছিল? কাৰেক্ট এনসাৰটো অপচন বি কলকাতাত। নেক্সট কুৱেশ্চনটো হৈছে হুইচ ৰিলিজন ৰিফৰ্ম ডিড দ্য ডেথ হেপেন আউটসাইড ইণ্ডিয়া? ভাৰতৰ বাহিৰত কোনজন ধৰ্ম সংস্কাৰকৰ মৃত্যু হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি ৰাজা ৰামমোহন ৰয়। ভাৰতৰ বাহিৰত ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল। মনে গ'ল ৰাজা ৰামমোহন ৰায় আছিল ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক। আপোনালোকৰ এক্সামত আহিব পাৰে যে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তো মনত ৰাখিব ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্চনটো হৈছে স্বামী বিবেকানন্দ বিকাম ফেমাছ ফ্ৰম দ্য ৰিলিজন কনফাৰেন্স হেল্ড এট হুইচ প্লেচ? কোন স্থানত অনুষ্ঠিত ধৰ্মীয় সন্মিলনৰ পৰাই স্বামী বিবেকানন্দ বিখ্যাত হৈছিল? ইয়াৰ ৰাইট এনসাৰটো অপচন চি চিকাগো। আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত ধৰ্মীয় সন্মিলনৰ পৰাই স্বামী বিবেকানন্দ বিখ্যাত হৈছিল। নেক্সট কুৱেশ্চনটো হৈছে হু ৱাজ দ্য লিডাৰ অফ মুণ্ডা ৰিভলিউশ্যন অফ 1899 to 1900? 1899 পৰা 1900 চনৰ মুণ্ডা বিপ্লৱৰ নেতা কোন আছিল? ৰাইট এনসাৰটো হ'ব অপচন চি বিৰছা মুণ্ডা। নেক্সট কুৱেশ্চন হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য ৰিভল্ট অফ 1857? 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ৰাইট এনসাৰটো হ'ব অপচন বি লৰ্ড কেনিং। নেক্সট কুৱেশ্চন নম্বৰ 42 হু ছেইড তিলক ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট? কোনে কৈছিল যে তিলক ভাৰতীয় অশান্তিৰ পিতৃ? ৰাইট এনসাৰটো অপচন এ ভি চিৰল।
অৰ্থাৎ ভ্যালেন্টাইন চিৰলে কৈছিল যে তিলক ভাৰতীয় অশান্তিৰ পিতৃ বুলি নেক্সট কোৱেশ্চনটো হৈছে why was the non cooperation movement suspend অসহযোগ আন্দোলন কিয় স্থগিত ৰখা হৈছিল ৰাইট আনসাৰটো অপচন ডি because of চৌৰি চৌৰা incident of violence চৌৰি চৌৰা হিংসাৰ কাণ্ডৰ বাবে অসহযোগ আন্দোলনটো স্থগিত ৰখা হৈছিল নেক্সট কোৱেশ্চন under which plan was the partition of India and Pakistan done কোন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ বিভাজন কৰা হৈছিল ৰাইট আনসাৰটো হ'ব অপচন এ মাউণ্টবেটেন প্লেন অৰ্থাৎ মাউণ্টবেটেন পৰিকল্পনাৰ ফলত নেক্সট কোৱেশ্চন who was the president of congress at the time of india's independence ভাৰতৰ স্বাধীনতাৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল ৰাইট আনসাৰটো অপচন ডি চৰ্দাৰ পটেল ভাৰতৰ স্বাধীনতাৰ সময়ত কংগ্ৰেছৰ সভাপতি আছিল চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কোৱেশ্চনটো হৈছে who did the demarcation between india and pakistan ভাৰত আৰু পাকিস্তানৰ মাজত সীমা নিৰ্ধাৰণ কোনে কৰিছিল কাৰেক্ট আনসাৰটো অপচন সি ছাৰ চাইৰিল ৰেডক্লিফ ছাৰ চাইৰিল ৰেডক্লিফে ভাৰত আৰু পাকিস্তানৰ মাজত সীমা নিৰ্ধাৰণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ জেইল ৱাজ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইম্প্ৰিজন ডিউৰিং 1942 মুভমেণ্ট 1942 চনৰ আন্দোলনৰ সময়ত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোনখন কাৰাগাৰত বন্দী হৈ আছিল ৰাইট আনসাৰটো অপচন এ বাংকিপুৰ সেন্ট্ৰেল জেইল অৰ্থাৎ বাংকিপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ শিডিউল ৱাজ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বাই দ্য 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 74 সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত কোনখন সূচী সংযোজন কৰা হৈছিল ৰাইট আনসাৰটো অপচন ডি 12th শিডিউল নেক্সট কোৱেশ্চনটো হৈছে in which article of the constitution fundamental duties were added by 42nd amendment সংবিধানৰ কোনটো অনুচ্ছেদত 42 নং সংশোধনীৰে মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰটো অপচন বি আৰ্টিকল 51A বন্ধুসকল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে under which article of the Indian Constitution is the right to freedom of speech and expression guaranteed ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ নিশ্চিত আছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ আৰ্টিকল 19 বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই 50টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিলে আমাক কমেন্ট বক্সত নিশ্চয় জনাই দিব ধন্যবাদ